অসম বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। পাহাৰ ভৈয়ামৰ নৈসৰ্গিক আৰু বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আই অসমী। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অতি উলহ মালহেৰে পালন কৰে বিভিন্ন উৎসৱ পাৰ্বণ। প্ৰত্যেকৰে আছে স্বকীয় পৰম্পৰা আৰু ৰীতি নীতি। অসমৰ ঐতিহ্য আৰু চানেকি বহন কৰা এক সম্প্ৰীতিৰ উৎসৱ ঐতিহাসিক জোনবিল মেলা। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চল জাগিৰোডৰ অন্তৰ্গত জোনবিলৰ পাৰতে অনুষ্ঠিত হয় এই জোনবিল মেলা। এয়া সম্প্ৰীতিৰ উৎসৱ, পাহাৰ ভৈয়ামৰ মিলনৰ থলী। ঐতিহ্যমণ্ডিত জোনবিলৰ পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা। গোভা ৰজাৰ দিনৰ পৰা চলি অহা এই ঐতিহাসিক জোনবিল মেলাই আমাৰ ঐতিহ্য আৰু পৰম্পৰাক অক্ষুণ্ণ ৰাখিছে। আজি আপোনালোকক দেখুৱাম এই জোনবিল মেলাৰ নান্দনিক দৃশ্য। আহক তেন্তে আমি আগবাঢ়ো একেলগে আজিৰ জোনবিল মেলালৈ। ঐতিহাসিক জোনবিল মেলা প্ৰতি বছৰে মাঘ বিহুৰ পিছৰ সপ্তাহত অনুষ্ঠিত হয়। প্ৰতি বছৰৰ দৰে এই বছৰো ঐতিহ্যমণ্ডিত জোনবিল মেলা যোৱা 16, 17 আৰু 18 জানুৱাৰীত তিনিদিনীয়াকৈ পৰম্পৰা আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনবিল পথাৰত অনুষ্ঠিত হৈ যায়। 600 শতিকাত সৃষ্টি হোৱা গোভা ৰাজ্যৰ পৰৱৰ্তী সময়ত তিৱা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, পাহাৰ ভৈয়ামৰ মিলনৰ ক্ষেত্ৰ আৰু বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক এই ঐতিহাসিক জোনবিল মেলা গোভা দেউৰজাই প্ৰতিষ্ঠা কৰিছিল। আমাৰ যিটো মানে কি ঐতিহাসিক জোনবিল মেলা আগৰ পৰা পূৰ্বৰ দিনৰ পৰা চলি অহা যিটো এই মেলাখন ভৱিষ্যতলৈকে এই ইয়াৰকৈ ভালদৰে চলি যাব বুলি ভাবিছোঁ, আশা কৰিছোঁ। আৰু যিমান পাৰোঁ আমি আমাৰ তৰফৰ পৰা মানে মেলাখন ভালদৰে আগলৈকে চলি যাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু মই যিহেতু পাহাৰৰ পৰা মামা মামীসকল আহি ইয়াত বিনিময় পথাৰ কৰে, এই পাহাৰৰ পৰা অহা মামা মামীসকলকো মই ধন্যবাদ জনাইছোঁ। গোভা দেউৰজা ৰাজদৰবাৰ আৰু জোনবিল মেলা উন্নয়ন সমিতিয়ে আয়োজন কৰা ঐতিহাসিক জোনবিল মেলাৰ আছে এক সুকীয়া ঐতিহ্য, পৰম্পৰা আৰু ইতিহাস। এই সন্দৰ্ভত জোনবিল মেলা উন্নয়ন সমিতিৰ সম্পাদক মুংচা জোৰ সিং বৰদলৈয়ে কয়, জোনবিল মেলা কেতিয়া সৃষ্টি হৈছিলে, কেতিয়াৰ পৰা আৰম্ভ হৈছিলে, এইটো সঠিক তথ্যৰ ভিত্তিত কোৱাটো অলপমান কঠিন আছে। তথাপিতো আমাৰ যিবিলাক জনশ্ৰুতি, যি কিংবদন্তি, তাৰ আধাৰত আমি 1400 শতিকাত বুলি ক'ব পাৰোঁ। গৱেষণাৰ প্ৰয়োজনীয়তা আছে। আৰু তেতিয়াৰ পৰাই জোনবিল মেলাৰ যি পৰম্পৰা আজিলৈকে যান্ত্ৰিক যুগতো সুন্দৰভাৱে চলি আছে। আৰু এনেকুৱা গ্ল'বেলাইজেশ্যনৰ যুগতো আমি সিদিনাখন 600 বছৰৰ আগত, 500 বছৰৰ আগতে সৃষ্টি হোৱা জোনবিল মেলাৰ যি বিনিময় প্ৰথা আজিও হুবহু ধৰি ৰাখিব পাৰিছোঁ। আৰু এই জোনবিল মেলাৰ মূল বিশেষত্বটো হৈছে বিনিময় প্ৰথা। আৰু এই বিনিময় প্ৰথাৰ লগত কিছু বিশ্বাস জড়িত হৈ আছে তিৱাসকলৰ, যে জোনবিল মেলাত আমাৰ যি নোৱান পূজা জড়িত হৈ আছে। তে নোৱান পূজাটো হৈছে যে আমি জোনবিলৰ মাছেৰে পাহাৰৰ পৰা লৈ অহা যি গাছ টেঙা, খৰিচা টেঙা, তাৰ লগত আমি উকাভাৱে আমাৰ হাৰি কুঁৱৰীয়ে মানে কি কয় ভাত তৰকাৰী বনাই পেলাই আমি নোৱান পূজা কৰোঁ। আৰু ইয়াৰ মাছেৰে আৰু পাহাৰৰ পৰা লৈ অহা গাছ টেঙাৰ নোৱান পূজা কৰিলেহে আমাৰ ইষ্ট দেৱতা সন্তুষ্ট হয় বুলি আমাৰ জনবিশ্বাস আছে। তাৰ বাহিৰে এই জোনবিল মেলাত যাতে অপায় অমংগল নহয়, তাৰ বাবে আমি অগ্নি পূজা কৰোঁ ইয়াতে। অগ্নি পূজাৰ জৰিয়তে যাতে আমাৰ অপায় অমংগল নহয়, যিবিলাক অপায় অমংগল থাকে নাশ হয়, তাৰ বাবে আমি অগ্নি পূজা কৰোঁ। এই ফেটবিলাক আমাৰ জড়িত হৈ আছে। আৰু লগতে জোনবিল মেলাৰ লগত আপোনালোকে দেখিছে ইয়াত অকল গোভা ৰজাই প্ৰতিষ্ঠা কৰা গোভা ৰজাৰ সংস্কৃতি আৰু তিৱাসকলৰ সংস্কৃতি অকল নহয়, ইয়াত বিভিন্ন জনগোষ্ঠীৰ মিলন হৈছে, বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ ইয়াত মানে সমন্বয় ঘটিছে। ভাৱৰ আদান প্ৰদান হয়, মনৰ আদান প্ৰদান হয়, মৰম চেনেহ হয়। অসমৰ মুখ্যমন্ত্ৰীগৰাকী আমাৰ ইয়াতে প্ৰৱেশ কৰিলে, পদাৰ্পণ কৰিলে। তেখেতে আমাক ইয়াত জোনবিল মেলা ডেভেলপমেণ্টৰ কাৰণে 5 কোটি টকা ঘোষণা কৰি থৈ গৈছে। আৰু মাটিৰ পৰিসৰ বৃদ্ধি কৰাৰ কথাও তেখেতে
কৈ গৈছে আমাৰ মাজত। জোনবিল মেলাৰ অন্যতম মূল বিষয় বিনিময় প্ৰথা। পুৱাৰ ভাগতেই পাহাৰত বসবাস কৰা লোকসকলে তেওঁলোকৰ উৎপাদিত খাদ্য শস্য, কৃষি সামগ্ৰী যেনে কচু, হালধি, বাঁহগছ, জলকীয়া, থেকেৰা, লা, শালধূনা আদি ভৈয়ামৰ লোকসকলৰ সান্দহ, পিঠা, শুকান মাছ ইত্যাদিৰ সৈতে বিনিময় কৰে। অসমৰ পাহাৰ ভৈয়ামৰ লোকৰ এই বিনিময় প্ৰথা পৃথিৱীৰ ভিতৰতেই অতি বিৰল। ঐতিহাসিক জোনবিল মেলাৰ এক বিশেষ পৰম্পৰা বিনিময় প্ৰথা, আৰু বিনিময় প্ৰথাৰ জৰিয়তে আমাৰ পাহাৰৰ পৰা যিসকল মামা মামীয়ে সা সামগ্ৰী তেওঁলোকৰ বস্তুসমূহ লৈ আহে, আমাৰ ভৈয়ামৰ লোকসকলৰ সৈতে তেওঁলোকে বিনিময় কৰে। এই বিনিময় প্ৰথাৰ যি নিয়ম, এই নিয়মে আচলতে আমাৰ ঐতিহ্যক বহন কৰি আহিছে। এই জোনবিল মেলাৰ যি স্বকীয়তা, সৌন্দৰ্যতা, এই সৌন্দৰ্যতাক মহিয়ান কৰি ৰাখিছে। আমি দেখুৱাম এই বিনিময় প্ৰথানো কেনেকুৱা, কেনেদৰে সা সামগ্ৰীসমূহ বিনিময় কৰা হয় আমি দেখুৱাম। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে, ইয়াতে বিভিন্ন ধৰণৰ খাদ্য বস্তু আছে। আচলতে খাদ্য বস্তুৰ লগতে সা সামগ্ৰীও আছে। আমাৰ ভৈয়ামৰ এগৰাকী ব্যক্তিয়ে লৈ আহিছে, আৰু লগত আছে আমাৰ এগৰাকী পাহাৰৰ পৰা অহা মামীৰ লগত আমাৰ ভৈয়ামৰ এইগৰাকী ব্যক্তিয়ে বিনিময় কৰিব এতিয়া। এয়া দেখিছে খোৱা খাদ্য বস্তু আছে, শুকান মাছ আছে, আৰু এইসমূহ এতিয়া বিনিময় কৰিব। দেখি তেখেতে প্ৰথম কি পিঠা আছে, পিঠা আনিছে। এয়া পিঠা দেখিছে আপোনালোকে, পিঠা তেওঁ দিছে, মামীলৈ আগবঢ়াইছে, পিঠা বিনিময় কৰিছে। আচলতে এতিয়া মামীয়ে কি বা দিব, এইটো মামীয়ে এতিয়া দাদাক দিব কিবা এটা। মামী আপুনি কি দিব এতিয়া? পিঠা দিছে, আপুনি ইয়াতে থৈ দিব পাৰিব এতিয়া। আপুনি হালধি দিছে, পিঠাৰ বিনিময়ত এয়া হালধি দিছে, হালধি দিছে। এয়া পিঠা আপোনালোকে দেখিছে, পিঠা দিছে, হালধি এখেতে লৈছে। আৰু আছে ইয়াতে সান্দহগুড়ি আছে যেন লাগিছে, নহয় জানো? সান্দহগুড়ি আছে, এই সান্দহগুড়ি তেখেতে দিছে, সান্দহগুড়ি দিছে ধুনীয়াকৈ। কাঁহীতে দিব পাৰিব আপুনি, খুব ধুনীয়াকৈ সান্দহগুড়ি লৈ আহিছে। এতিয়া মামীয়ে ইয়াৰ বিনিময়ত কিবা এটা দিব, মামীয়ে কি বা দিয়ে আমি চাম এতিয়া। সান্দহগুড়ি দিছে, মামী আপুনি কি দিব এতিয়া ইয়াৰ বিনিময়ত? দিয়ক, কি দিব আপুনি এতিয়া? এয়া দিছে, কচু দিছে, ঘৰতে প্ৰস্তুত কৰা কচু, সান্দহৰ বিনিময়ত কচু দিছে এতিয়া। খুবেই ভাল লাগিছে পৰিৱেশটো চাই। আৰু কি আছে আপোনাৰ লগত? এয়া মুড়িৰ লাড়ু যেন লাগিছে, নহয় জানো? মুড়িৰ লাড়ু আনিছে, মুড়িৰ লাড়ু দিছে। এয়া দেখিছে আপোনালোকে মুড়িৰ লাড়ু, খুবেই খাবলৈ মন যায় আচলতে দেখিলে, ইমান ধুনীয়াকৈ প্ৰস্তুত কৰি লৈ আহিছে। এতিয়া মামী মুড়িৰ লাড়ু দিছে আপোনাক, আপুনি কি দিব এতিয়া এখেতক ইয়াৰ বিনিময়ত? মুড়িৰ লাড়ুৰ বিনিময়ত কি দিব? এয়া ধূনা দিছে, ধূনা, এয়া ধূনা দিছে, মুড়িৰ লাড়ুৰ বিনিময়ত ধূনা দিছে। আৰু কি আছে আপোনাৰ লগত? শুকান মাছ আছে যেন লাগিছে। শুকান মাছ আছে, শুকান মাছৰ টোপোলা আনিছে, শুকান মাছ আনিছে। আমি শুকান মাছ আনিছে, শুকান মাছটো ইয়াতে দিব পাৰিব, ইয়াতে দিয়ক শুকান মাছ। এয়া শুকান মাছ, এয়া শুকান মাছ আপোনালোকে দেখিছে, বহুত দীঘল মাছ দেখিছেনে? এয়া শুকান মাছ আনিছে। আৰু শুকান মাছৰ বিনিময়ত এতিয়া মামীয়ে এখেতক দিব, তেওঁ কি বা দিয়ে আমি চাওঁ বাৰু। কি দিব মামী আপুনি? দিয়ক, এয়া দিছে, এয়া দিছে, এয়া শুকান মাছৰ বিনিময়ত তেখেতে দিছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে, চাওক এই কিমান এটা মনোমোহা পৰিৱেশ আচলতে বিনিময় প্ৰথা। আৰু বিনিময় প্ৰথাই আমাৰ এই যি জোনবিল মেলাৰ ঐতিহ্যক আচলতে ইমান সৌন্দৰ্যতাক মহিয়ান কৰি ৰাখিছে। বিনিময় প্ৰথাৰ লগতে আৰম্ভণিৰে পৰা জোনবিল মেলাত সমূহীয়া মাছ মৰাৰ প্ৰথা প্ৰচলিত হৈ আহিছে। সকলো জাতি জনগোষ্ঠীৰ লোকে বিলত নামি অতি উলহ মালহেৰে মাছ মাৰে। দেহ মনত আনন্দৰ জোৱাৰ উঠে। এই পৰম্পৰাই মেলাৰ সৌষ্ঠৱ অধিক বৃদ্ধি কৰি আহিছে। ঐতিহাসিক জোনবিল মেলাৰ লগত সংগতি ৰাখি অতীজৰ পৰা চলি আহিছে সমূহীয়াভাৱে মাছ মৰা প্ৰথা। এই পৰম্পৰাই জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে একতাৰ এনাজৰীৰে বান্ধিবলৈ সক্ষম হৈছে। ঐতিহাসিক জোনবিল মেলাত ভিন ভিন ঠাইৰ বহু লোকৰ সমাগম হয়। মেলাৰ সৌন্দৰ্যই পৰ্যটকক দিয়ে অনাবিল প্ৰশান্তি। বিভিন্ন খাদ্য সম্ভাৰ, সাজ পোছাক, সা সামগ্ৰীৰে ভৰি পৰে মেলাথলী। সাহিত্য, সংস্কৃতি, বাণিজ্য সকলো যেন জোনবিলৰ বাকৰিত প্ৰাণ পাই উঠে। প্ৰায় প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, বস্ত্ৰ আদিয়ে মেলাৰ স্বকীয়তা দুগুণে বঢ়াই গৈছে। আপুনি কি কি সামগ্ৰী আনিছে? জলকীয়া, জাৰু, মানে কোমৰা,
মানে একো নাই। এতিয়া ঘৰতে এইবোৰ আপুনি ৰুই নেকি জলকীয়া কোমোৰা এইবিলাক ঘৰতে ৰুই? ঘৰতে ৰুই। কিমান বছৰ হ'ল এই মেলালৈ অহা আপোনাৰ? 5 বছৰমান হ'ল। 5 বছৰ। এই মেলাত বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ বাঁহ বেতেৰে নিৰ্মাণ কৰা সা সামগ্ৰীসমূহো ইয়াত উপলব্ধ। আমাৰ এগৰাকী মামাক লগ পাইছোঁ, তেখেতে বিভিন্ন বাঁহ বেতেৰে নিৰ্মাণ কৰা সামগ্ৰী লৈ আহিছে। আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ প্ৰথমে। মোৰ নাম পি পুমা বুলি কয় আৰু পশ্চিম কাৰ্বি আংলং আহিছোঁ মই। এইটো এই সামগ্ৰী যে আপুনি প্ৰস্তুত কৰিছে ঘৰতে কৰিছে নে ক'ত কৰিছে? এইটোতো নিজৰ ঘৰতে বনাইছোঁ মই। এইটো নিজৰ হাতে বনোৱা। সেইটোতো কেনেকুৱা লাগিছে ইয়ালৈ আহি? ভাল লাগিছে। আমি প্ৰতি বছৰ আহোঁৱে মানে ইয়ালৈ। ভাল লাগিছে আহি কেনে। কি ল'লে আজি? বিনিময় কথা হৈ আছিলে, তাৰপৰা জলকীয়া ল'লোঁ, তাৰপিছত কচু ল'লোঁ, সেনেকুৱা সৰু সৰুবোৰ বস্তু কিনিলোঁ। আৰু এইটো আৰু আমাৰ অসমীয়াৰ গৌৰৱ, মৰিগাঁৱৰ গৌৰৱ হয়। সেইটো কাৰণে আৰু আহিব লাগে চবেই, ভাল লাগিব। গোটেই অসমৰ মানুহে একতাটো চাবহি লাগে। ইয়ালৈ আহি ভালেই লাগিছে। এইবাৰ ব্যতিক্ৰম মানে একেই আছে, তথাপিতো আৰু বিনিময় প্ৰথাটো এতিয়া চাইছোঁ আৰু চাই মেলি এতিয়া আৰু বজাৰ সমাৰ কৰিম আৰু লাহেকৈ। আপুনি কি ল'লে আজি? জলকীয়া ল'লোঁ, জালুক ল'লোঁ আৰু ল'ম আৰু এতিয়া বজাৰ চজাৰ কৰিমগৈ এতিয়া আৰু বজাৰ কৰিব। মেলাৰ আন এক আকৰ্ষণীয় প্ৰথা হৈছে পৰম্পৰাগত কুকুৰা যুঁজ। এই যুঁজ চাবলৈ ৰাইজে হেতা ওপৰা লগায়। পাহাৰ ভৈয়ামৰ বহু লোকে নিজ নিজ কুকুৰা লৈ প্ৰতিযোগিতাত ভাগ লয়। এখন পৰিচালনা সমিতিৰ অধীনত এই কুকুৰা যুঁজ অনুষ্ঠিত হয়। এই কুকুৰা যুঁজ জোনবিল মেলাৰ আন এক চানেকি। এই কুকুৰা যুঁজ প্ৰতিযোগিতা জোনবিল মেলাৰ আৰম্ভণিৰ পৰা চলি আহিছে। আমি এগৰাকী এই কুকুৰা যুঁজ প্ৰতিযোগিতাৰ যি বিষয়ববীয়া আছে আয়োজক কমিটিৰ, তেখেতক লগ পাইছোঁ। তেখেতৰ সৈতে কিছু বাৰ্তালাপ কৰিম। আপোনাৰ পৰিচয়টো প্ৰথমে জানি লৈছোঁ। খড়গেশ্বৰ দেউৰী। হয়, এই প্ৰতিযোগিতা যিহেতু জোনবিল মেলাৰ আৰম্ভণিৰ পৰা চলি আহিছে, ইয়াৰ বৈশিষ্ট্যটো কি বাৰু? বৈশিষ্ট্যটো আজো ককা দেউতাৰ দিনৰ পৰা এই বস্তুটো চলি আহি আছে আৰু সেই তেনেকৈ আমি পৰম্পৰা হিচাপে এতিয়াও বৰ্তমান চলাই আছোঁ। সেইখিনি আৰু ইয়াত বিভিন্ন ধৰণৰ মানুহে যোগদান কৰে। হয়, কিবা নীতি নিয়ম আছে নেকি? নীতি নিয়ম একো নাই। আমাৰ যিটো মানে নীতি নিয়ম আছে সেইটোৰ পৰম্পৰা আমি নীতি নিয়মটো ইয়াতকৈ কৰি লওঁ। কৰি লোৱাৰ পিছত আমি মানে হেৰিটো অস্ত্ৰটো বান্ধো। এতিয়া পাহাৰ ভৈয়ামৰ যিসকল মানুহ আহিছে প্ৰত্যেকে অংশগ্ৰহণ কৰিব পাৰে? পাৰে। মেলাৰ 3 দিনে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। জাতি জনগোষ্ঠীসমূহৰ গীত নৃত্যৰে মুখৰিত হৈ পৰে জোনবিল মেলা। গোভা দেওৰজাৰ লগত মধ্য অসমৰ তিৱা ৰজাসকলৰ জোনবিল মেলাৰ দৰবাৰলৈ আগমন হয়। বহু গণ্যমান্য ব্যক্তিৰ লগতে ৰাইজৰ উপস্থিতিয়ে মেলাৰ আকৰ্ষণ অধিক বৃদ্ধি কৰি আহিছে। মেলাৰ 2য় দিনা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ। আমাৰ পৰম্পৰাগত জোনবিল মেলা যি মাঘ মাহৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হয়। আজি তিৱাসকলৰ জনগোষ্ঠীয় যি নৃত্য, লোকনৃত্যৰ পৰম্পৰা, যিসমূহত তেওঁলোকৰ চহা জীৱনৰ, কৃষি জীৱনৰ যি গৰিমা, যি অনুশীলন, যি কৰ্মৰাজি, তাক নৃত্যৰ মাজেৰে প্ৰকাশ কৰে। ইয়াৰ সাজ পাৰ আৰু অন্যান্য পৰিবেশ্য কলাৰূপে এই লোকনৃত্যক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কলাক্ষেত্ৰ সমাজে সম্পূৰ্ণৰূপে দায়বদ্ধতাৰে গৰিমা ৰক্ষা কৰি সহায়ৰ হাত আগবঢ়াইছিল। মেলাৰ 2য় দিনা তিৱা লোকনৃত্যৰ লগতে উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক অনুষ্ঠান আৰু জোনবিল সাংস্কৃতিক উৎসৱো অনুষ্ঠিত হয়।
জোনবিল মেলাত তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মুংছা নাৰায়ণ কুমাৰ ৰাডু কাকতিয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি কয়, চাউলাং চুকাফা পাটকাই পৰ্বত পাৰ হৈ যেতিয়া মানে অসমত সোমাইছিল তাৰ পূৰ্বে আপোনাৰ তিৱাসকলৰ ৰাজ্য আছিল আৰু সেই তেতিয়াৰ পৰা এই মানে জোনবিল মেলাখন প্ৰচলিত হৈ আহিছে। এতিয়া কথা হ'ল জোনবিল মেলাখনক উন্নত কৰিবৰ কাৰণে বা বিশ্বমুখী কৰিবৰ কাৰণে আমি বিশেষ পদক্ষেপ কিছু লৈছোঁ। আমি খুব সোনকালে হয়তো আমাৰ ৰাজ পৰিয়ালবৰ্গ লৈ শংকৰদেৱ কলাক্ষেত্ৰত এটা অনুষ্ঠান পাতিম আৰু সেই অনুষ্ঠানটিৰ জৰিয়তে মানে আমি বিভিন্ন ঠাইত আমাৰ তিৱা কৃষ্টি যাতে প্ৰদৰ্শন কৰিব পাৰিম তাৰ এটা ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ এই তিৱা জনগোষ্ঠীৰ মানুহ মানে আপোনাৰ আপাৰ আছামৰ লখিমপুৰ ধেমাজি আদি অঞ্চলত দেখা পোৱা নাযায়। গতিকে লখিমপুৰ ধেমাজি যোৰহাটত এনেকুৱা আমি এটা মানে আপোনাৰ অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে আমি আলাপ আলোচনা কৰি আহিছোঁ আৰু হয়তো খুব সোনকালে এই বছৰতে এইটো অনুষ্ঠান আমি আৰম্ভ কৰিম। বিভিন্ন ঠাইৰ পৰা পৰ্যটকবিলাক আহে। আমি এটা অসুবিধাত পৰিছোঁ। পৰ্যটকবিলাকক আমি যেনেধৰণৰ সা সুবিধা দিব লাগে থকা মেলাৰ সেইটো দিব নোৱাৰাৰ কাৰণে অলপ অসুবিধা হয়। হ'লেও এইবাৰ 15-20জনমান পৰ্যটক আহি মানে বিভিন্ন ডাটা তেওঁলোকে কালেকশ্যন কৰে। ডাটা কালেকশ্যন লৈ গৈছে আৰু ইতিমধ্যে এই জোনবিল মেলাখন ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে মানে এটা অনুমোদন দিছে। তাৰ পৰিপ্ৰেক্ষিতত পাঞ্জাৱৰ পৰা আৰু উৰিষ্যাৰ পৰা 2টা দল যোৱাকালি পঠাইছে ভাৰত চৰকাৰে। গতিকে তেওঁলোকেও ইয়াত মানে আপোনাৰ প্ৰদৰ্শন কৰি গৈছে। আমাৰ তেওঁলোকৰ কৃষ্টিবিলাকো আমাৰ লগত প্ৰায় মানে মিলেই থাকে। জোনবিল মেলাই অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাললৈ অভূতপূৰ্ব অৰিহণা আগবঢ়াই আহিছে। তিৱা সাহিত্য সংস্কৃতিৰ লগতে সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক পথাৰত জোনবিল মেলাই দি গৈছে সঞ্জীৱনী সুধা। তিৱা সাহিত্য সভাৰ সভাপতি মুংছা দীপেন্দ্ৰনাথ বৰদলে মনৰ ভাৱ এনেদৰে প্ৰকাশ কৰে। জোনবিল মেলা হ'ল তিৱা জনগোষ্ঠীৰ এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠান, বিনিময় প্ৰথাৰ এটা বিশেষ অনুষ্ঠান। এই অনুষ্ঠানৰ যোগেদি পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত এটা সম্প্ৰীতিৰ ভাৱ জাগৃত কৰে
এই জোনবিল এই যিটো বিনিময় প্ৰথা পৃথিৱীৰ পৰা ইতিমধ্যে নাইকিয়া হৈ গৈছে যদিও এই জোনবিল মেলাৰ জৰিয়তেদি আজি পৃথিৱীত এই বিনিময় প্ৰথাটো অস্তিত্বৱৰ্তী আছে। আমাৰ তিৱাসকলৰ ৰজাসকলৰ ৰাজত্ব যদিও আহোম ব্ৰিটিছ ৰজাই ব্ৰিটিছৰ শাসনলৈ যোৱাৰ পিছৰ পৰা এই ৰাজকীয় অৱস্থা নাইকিয়া হ'ল, তথাপিতো তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক ব্যৱস্থাটো বৰ্তমানো চলি আছে আৰু সেইকাৰণেই জোনবিল কমিটিৰ সহযোগত তেওঁলোকৰ প্ৰচেষ্টাত ৰজাসকলে এতিয়া ৰাজভাত্তা পায়। এই ক্ষেত্ৰত এই জোনবিল মেলাই অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। আমি সকলোৱে জানো যে অসমীয়া ভাষা জনজাতীয় ভাষাৰ অৱদান যথেষ্ট প্ৰচুৰ পৰিমাণৰ আছে। জনজাতীয় ভাষাৰ অবিহনে বা জনজাতীয় কৃষ্টি সংস্কৃতি অবিহনে যেন অসমীয়া ভাষা কৃষ্টি সংস্কৃতিও অপূৰ্ণ। সেয়েহে মই আশা কৰিছোঁ এই জোনবিল মেলাই অসমৰ বিভিন্ন জাতি গোষ্ঠীৰ মাজত এটা সম্প্ৰীতিৰ ভাৱ ৰাখিব আৰু যিবিলাক জনজাতীয় কৃষ্টি সংস্কৃতি এই সকলোবিলাক আৰু অসমীয়া কৃষ্টি সংস্কৃতি এই সকলোবিলাক সাহিত্যৰ যোগেদি অসমীয়া সাহিত্য ভঁৰাল চহকী হ'ব আৰু অসম এখন এটা শান্তি সম্প্ৰীতি ঐক্য এখন সমাজ হিচাপে গঢ় লৈ উঠিব, এইখিনি মই কামনা কৰিছোঁ। ঐতিহাসিক জোনবিল মেলা অসমীয়া সংস্কৃতিৰ ভঁৰালত মানিকী মধুৰী জহা হৈ খুন খাই আছে। ইয়াত আছে সুগন্ধি সুবাস, তৃপ্তি মাধুৰীমা। এই মেলা লোকজীৱনৰ সাহিত্য সংস্কৃতিৰ ইতিহাস আৰু লোকমানসৰ উজ্জ্বল প্ৰতিকৃতি। শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক এই ঐতিহাসিক জোনবিল মেলা। এই মেলাত অকল তিৱা সংস্কৃতিয়েই নহয়, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিয়ে মহিয়ান ৰূপ পাইছে। অসমীয়া লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰি আহিছে এই ঐতিহাসিক জোনবিল মেলাই। আমি আশা কৰিছোঁ এই জোনবিল মেলাৰ জৰিয়তে অসমীয়া কৃষ্টি সংস্কৃতিয়ে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব আৰু আমাৰ অসমৰ এই কৃষ্টি সংস্কৃতিক আমি আগবঢ়াই নিবলৈ প্ৰতি বছৰে এই জোনবিল মেলা আমি অনুষ্ঠিত কৰি যাম। তাৰে আশাৰে আজিৰ এই অনুষ্ঠানটিৰ পৰা আমি বিদায় লৈছোঁ। চাই থাকিব DD অসম। নমস্কাৰ।